ৰিফাইনাৰী এক্সপানশ্যনটোতে 8-9 কোটি লাগিব ফাৰ্টিলাইজাৰ 10,000 কোটি লাগিব শিলচৰ ৰাস্তাটো হলে 25,000 কোটি টকা লাগিব যদি তলত আমাৰ টানেলটো হয় 12,000 কোটি টকা লাগিব গুৱাহাটী ৰিং ৰোডত 8,000 কোটি এলিভেটেড কৰিডৰটো হলে 8,000 কোটি তাৰমানে গোটেইবোৰ মিলিলে শিলচৰ ৰাস্তাটোত অকলে 25,000 25,000 crores গতিকে এবিলাক একোটা বহুত ডাঙৰ কথা কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আশ্বাস দিছে যে গোটেই লিষ্টখন নহলেও 25 ফেব্ৰুৱাৰীলৈকে তেওঁ অসমক যিমান পাৰে ভাল খবৰ দিবৰ কাৰণে চেষ্টা কৰিব তাৰ লগত আমাৰ গুৱাহাটীৰ দুই পাৰে জাগিৰোড আৰু পলাশবাৰী এই গোটেই প্ৰকল্পখিনিক লৈ গুৱাহাটীক সামৰি দুখন স্যাটেলাইট সিটিৰো কথা চলি আছে তাতো প্ৰায় 10,000 কোটি টকাৰ বিনিয়োগৰ কথা আছে গতিকে বিভিন্ন ধৰণৰ আঁচনি আমি 25 ফেব্ৰুৱাৰীৰ ভিতৰত অসমৰ কাৰণে ভাল খবৰ যিমান পাৰো লব খুজিছো ৰেলৰ ওপৰতো এটা ডাঙৰ প্ৰজেক্ট আছে যে গুৱাহাটীৰ পৰা ডাইৰেক্ট ভুটানলৈকে গেলেফুলৈকে এটা ডেডিকেটেড ৰেল লাইন সো গতিকে বহুত বিলাক সপোন লৈ এবাৰ আমি দিল্লীত আহিছিলো আৰু সকলো মন্ত্ৰীয়ে খুব পজিটিভলি ৰেসপন্স কৰিছে ডিপাৰ্টমেন্টে কৰিছে আৰু বহুত বিলাক কামৰ চৰ্চা হৈছে গতিকে মই ভাবো যে 25 ফেব্ৰুৱাৰীলৈকে আমি এটা এক্সাইটিং টাইম এটা অসমৰ কাৰণে বহুবিলাক কাম আমি 25 ফেব্ৰুৱাৰী সামিটলৈকে কৰিব পাৰিম বুলি মই আশা কৰিছো অখিল গগৈ এটা কথা কৈছিল আপুনি যে এইবিলাক কামত আৰু অখিল গগৈ আৰু ওপৰত আপুনি 25,000 কোটি টকা ৰাস্তা টানেল এলিভেটেড কৰিডৰ ইয়াৰ লগত অখিল গগৈ খাপ খায় নেকি কিন্তু তেওঁ এটা প্ৰশ্ন হৈছে মই কলো না আপোনালোকৰ কাৰণে অখিল গগৈটো ডাঙৰ মানুহ মোৰ কাৰণে টানেল ডাঙৰ কথা ৰিফাইনাৰী এক্সপানশ্যন ডাঙৰ কথা গতিকে এইটো গোটেই আপুনি এইটো প্ৰশ্ন সুধি যে এতিয়া আপোনাক গালি পাৰিব মানুহ যে এই খাপ নোখোৱা কথা কৰপা কৈ দিলে স্যাৰ মন্ত্ৰীসভা সম্পৰ্কৰ লগতে ৰাজ্যিক সভাপতিও কিবা ৰাজ্যিক সভাপতি নিয়ম মতে আমাৰ এজন সভাপতি দুবাৰ থাকিব পাৰে গতিকে ভৱেশ কলিতা ডাঙৰীয়া দলে দ্বিতীয়বাৰ সভাপতিও নিৰ্বাচন কৰিব পাৰে বা পৰিৱৰ্তনো কৰিব পাৰে কিন্তু ইউজুৱেলি আজিলৈকে আমাৰ দলত যিমান প্ৰেসিডেন্ট হৈছে সকলো দ্বিতীয়বাৰলৈকে দুটা টাৰ্ম সকলোৱে পায় এটো নিয়ম নাড্ডাজিও দুটা টাৰ্ম লৈছে বা দলত গতিকে মই ভাবো যে এটো আমাৰ সংগঠন পৰ্ব পৰ্যায়ক্ৰমে হৈ আছে এই বিষয়ে জানুৱাৰীতে আমি গম পাম আজি আমি গম নাপাম মন্ত্ৰীসভাত বৰাকৰ পৰা স্থান পাব পাৰে নেকি ডেফিনেটলি স্থান পাব বৰাকৰ এজনে পায় নে দুজনে পায় তাৰ কাৰণে এজনো আৰু নামনি এজনে পাব বুলি লাগে অসমখনটো এখনেই আৰু গতিকে অসমৰ পৰাই হ'ব কিন্তু তথাপিতো এতিয়া কেইজন হ'ব অহাকালি মই মহাৰাষ্ট্ৰত যাওঁতে তাতে মই নাড্ডাজি আৰু অমিত শাহজিক লগ পাম তেতিয়া সেই অলপ 2 মিনিটতে বহি পেলাই অনুমোদনটো ল'ব লাগিব কিন্তু মোৰ ফালৰ পৰা মই চিঠিখন দি দিছো কালি গম পাম মোক খালি এটোৱে কৈছে যে তই 7 তাৰিখে কৰিলো কোন হ'ব কোন নহব তো কালি জনাম মানে মুঠ 4 জন মান থাকিব পাৰে এতিয়ালৈকে একোৱে গম নাপাওঁ মইতো গোটেই বৰ্তমান মন্ত্ৰী কোন হ'ব পৰা মন্ত্ৰী কোন গোটেইখনে পঠাই দিছো ভেকেন্সি কিমান গোটেইখিনি দিছো গতিকে অহা কালি গধূলি গম পাম আৰু তাৰ পিছত আৰু একো লুকাবলগীয়া নাই আৰু এবাৰ অনুমোদন পালে ৰাজভৱনলৈকে লিখিয়ে দিম তেতিয়া গমে পাব কিন্তু আজিলৈকে এতিয়ালৈকে মইও নাজানো মই খালি ডেটটো জানো কিন্তু হয়তো এনেকুৱা হ'ব পাৰে মাত্ৰ এজনে থাকি যাব পাৰে বা তেওঁলোকে ভাবি চিন্তি কিবা পৰিৱৰ্তন কৰিও ক'ব পাৰে মোৰ ভিউজখিনি মই কালি দি দিছো কিন্তু তেওঁলোকে মোক অহা কালি জনাম বুলি কৈছে স্যার গোমাংস नोटिफिकेशन हिंदी में कोई नहीं नতুন नोटिफिकेशन हमारे असम में हमें गो हत्या को निश्चित करने के लिए कानून लाया थे ये 3 साल हो गया उससे हमें काफी सफलता हम मिला हूं लेकिन अभी आगे जाके हम ये निर्णय किया हूं कि असम में गोमांस कोई भी रेस्टोरेंट और होटल में सर्व नहीं होगा और साथ में कोई पब्लिक फंक्शन में भी या पब्लिक प्लेस में भी ये सर्व नहीं किया जाएगा सो ये हमने कंप्लीटली होटल रेस्टोरेंट और पब्लिक प्लेस में बीफ को हमें कंजम्पशन ऑफ बीफ मांस को खाना हमने आज से बंद करने का निर्णय लिया पहले हमारा ये निर्णय था कि मंदिर का 5 किलोमीटर तक
लेकिन ये अभी हम पूरा स्टेट में एक्सपांड कर दिया हूं कि कोई भी कम्युनिटी प्लेस में, पब्लिक प्लेस में, होटल में, रेस्टोरेंट में आप इसको खा नहीं पाएगा। तो ये हमारा जो हमने शुरू किया था 3 साल आगे, इसको आज हम थोड़ा और एक कदम आगे बढ़ा के लेके गया। আছে বহুত শাস্তি আছে তাতে, আপোনালোকে পঢ়ি ল'ব। এইটোতো অলৰেডি আছে, জেল পৰ্যন্ত। কনজাম্পচনৰ কথা ক'লে, তাত বিক্ৰীৰ কথা। কনজাম্পচন হলে বস্তুটো হোটেলত কনজাম্পচন মানে কি, মানুহেতো বিনা পইচাত নাখায়, তাততো বিক্ৰীয়ে কৰে নহয়। মানে খোৱা আৰু খুওৱা খুওৱা দুইটাই পাব্লিক প্লেছত। কেতিয়াবা দেখা যায় যে মছজিদ বা ইমান হলে মানে পাব্লিক প্লেচ বুলি কৈছো। প্ৰাইভেট প্লেচটো বেলেগ, পাব্লিক প্লেচটো বেলেগ। দেখা গৈছে কিছুমান ৰেষ্টুৰেণ্ট আছিলে যি কেৱল গোমাংসৰ ওপৰতে ডিপেণ্ড। এতিয়া এইবিলাক বন্ধ হ'ব আৰু তেওঁলোকে শাক পাচলি বিক্ৰী কৰিব। এই প্ৰসংগতে অখিল গগৈৰ কথাটো মই আনিছিলো আচলতে। ইমান ডাঙৰ মানুহৰ কথা, ইমান ভাল কথা মই যেন নানিব। আপোনালোকৰ এটা ফেচিনেশ্যন আছে, এইটো আপোনালোকৰ লগত ৰাখক। মোৰতো ফেচিনেশ্যন নাই, গতিকে মই কিয় এইটোত পঢ়ো? এনেকুৱা ইণ্টাৰেষ্টটো মোৰ নাই। গতিকে আপোনালোকৰ ইণ্টাৰেষ্ট আছে, লগ পালে কথা বাৰ্তা পাতি থাকিব। মোৰতো তেওঁৰ প্ৰতি কোনো ফেচিনেশ্যন নাই। উৰিষ্যা চিএমে শপত গ্ৰহণ প্ৰথম দায়িত্বভাৰ গ্ৰহণ কৰিয়ে তেওঁ যিহেতু কৈছিলে যে অসমলৈ আহি অসমৰ চাহ জনগোষ্ঠী যিসকল লোক আছে তেওঁলোকৰ ওপৰত আপত্তি কি আছে? আপত্তি কি আছে? আমাৰ অসমৰ চাহ জনজাতিৰ লোক বহুত ভাল অৱস্থাত আছে। গতিকে আহিলেতো আমি ষ্টেট গেষ্ট ডিক্লেয়াৰ কৰি দিম। আমিতো ভাল পাম না। কাৰণ অসমত মই নিজে 2খন ৰাজ্য ঘূৰি আহিছো। অসমত যিমান সুবিধা আছে, 30টা মেডিকেল সিট, 3% চাকৰি ৰিজাৰ্ভেশ্যন, ৰাস্তা, স্কুল, সিমানটো তাতো নাই। গতিকে অসমত আহিলেতো আমি ওয়েলকাম কৰিম, ষ্টেট গেষ্ট ডিক্লেয়াৰ কৰিম। একো নাই, ভালহে কথা। আমি যিমান অসমত ভাল কাম কৰিছো, এইবিলাক যদি কোনোবাই চাব আহে, সেইটো আমি কিয় বেয়া পাব লাগে? আজিতো অসমত আমি দেখোন মানুহ টুৰিষ্ট মাতিয়ে থাকো, আহক আহক বুলি। ইমান সুবিধা দিছো। গতিকে আৰু যদি কোনোবা এজন তেওঁতো আৰু আহি পেলাই যদি ইয়াত আমাৰ অসমত সময় খৰচ কৰে, আমাৰ তাতকৈ আমি ভাল কিয় পাম? আমিতো উইল বি ভেৰি হেপি যোনে অসমত নাহে কিয়। একেদিনাই হ'ব। বঁটা কিছুমানে পাব, পেঞ্চন কিছুমানে পাব। যিবিলাকে চৰকাৰী চাকৰি আগত নকৰিছিলে তেওঁলোকে পেঞ্চন পাব। যিবিলাক আৰু যিয়ে চৰকাৰী চাকৰি কৰি পেঞ্চন পায় তেওঁলোকে বঁটা পাব। কিন্তু কিছুমান আকৌ চৰকাৰী চাকৰি আছে য'ত পেঞ্চন নাপায়। ধৰক ষ্টেট ফেডত কাম কৰিলে, FCAত কাম কৰিলে তেওঁলোকে পেঞ্চন পাব। দুটা পেঞ্চন। এইটো একচুৱেলি নিয়ম নহয় দুটা পেঞ্চন পোৱা। অডিটে অবজেকশ্যন কৰিছিল, সেইকাৰণে আজি আমি অবজেকশ্যনটো মিট কৰি দিলোঁ। তেওঁলোকক সলনি নকৰো। কাৰণ কোনোবাই পাই আছিল, অলৰেডি মৃত্যু হ'ল, কোনোবাৰ পত্নীয়ে পাই আছে, সেইবিলাক আমি এইটো আজি এই বছৰৰ পৰা আগত যোনে যেনেকে পাই আছিল এইটো আমি ডিষ্টাৰ্ব নকৰো। কাৰণ এইটো ঘৰৰ বাজেটত সোমাই গৈছে বস্তুটো। গতিকে এতিয়া ডিষ্টাৰ্ব কৰাটো ঠিক নহয়।